কেনেকুৱা পালে আজি যিটো স্কাউলত আহি পিনি ভালে পালোঁ বোলো ভাল ব্যৱহাৰ পাতিও ভাল আৰু ধৰ যি হিচাপে কথা দিছিলে সেইমতে সময়মতে পাই গৈছোঁ গাড়ীখন সেইকাৰণে খুব ভাল লাগিল আৰু ভৱিষ্যতেও মানে ধৰ আহি থাকিম বুলি ভাবিছোঁ আৰু হয় ভিডিঅ' চাই আহিছিলে আপুনি ভিডিঅ' চাই আছিলোঁ এই ভিডিঅ' চাই এই আহিছোঁ আৰু আচ্ছা তো ঠিক আছে দাদা বহুত বহুত ধন্যবাদ আৰু মানে আপুনি কি ক'ব যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোক আহিব পাৰে জিন্তু স্কাউললৈকে হয় জিন্তু স্কাউলত যে এই ব্যৱহাৰ পাতিৰ সৈতে দাম দৰ সৈতে মই বহুত মানে ভাল পালোঁ সেইকাৰণে মই জানি লৈছোঁ আৰু কোনোবা যদি কাষ্টমাৰ ল'বৰ ইচ্ছা আছে মানে ইহঁতেও আহিব বুলি মোৰ ফালৰ পৰা মই আশা ৰাখিছোঁ নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি তিনিচুকীয়া জিন্তু স্কাউলৰ পৰা আৰু সকলোকে শাওদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাই আজি এই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ আৰু এতিয়া বৰ্তমান মোৰ সৈতে আছে জিন্তু দা কেনেকুৱা বাকী জিন্তু খবৰ খাতি কওক ভাল ভাল চলি আছোঁ হয় সকলোকে কৰ্মজীৱনৰ সকলো পৰিয়ালে শাৰদীয় দুৰ্গা পূজাৰ ওলগ যাছিলোঁ হয় সকলোৱে ভালে থাকক শুভেচ্ছা থাকিলোঁ তাৰে হয় তো আজি প্ৰথম জিন্তু কেইখনমান আছে দেখাই দিয়া নতুন একেবাৰে নতুন ষ্টক আহিছে আপোনালোকে চাই ল'ব পাৰে হণ্ডা চিটি এখন আছে খুব ধুনীয়া কণ্ডিশ্যনৰ আৰু যিহেতুকে নিউ আপডেট সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ 8খনমান ষ্টক বৰ্তমান আহি পিনি পাই গ'লহি তিনিচুকীয়া জিন্তু স্কাউলত আজি 2-3 দিনৰ ভিতৰত তো সেইখিনি ষ্টক বৰ্তমান আপোনালোকক দেখুৱাই দিছোঁ তিনিচুকীয়া ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ এখন হণ্ডা চিটি বৰ্তমান আজি আছে গাড়ী বহুত ধুনীয়া 44,000 চলিছে 2015 মাত্ৰ হয় তো চাই ল'ব পাৰে অকণমান দেখাই দিয়া হয় ইণ্ডিয়াটো আপোনালোকক দেখুৱাই দিছোঁ ইণ্ডিয়াটো আচলতে বহুত বেছি ধুনীয়া হৈ আছে আপোনালোকে চাই ল'ব পাৰে যদিহে কোনোবাই হণ্ডা চিটি বিচাৰি আছে তেন্তে আহক দেৰি নকৰিব হণ্ডা চিটি একেবাৰে খুব ধুনীয়া কণ্ডিশ্যনৰ ইণ্ডিয়াটো আপোনালোকে চাই ল'ব পাৰে সকলোখিনি বহুত বেছি ধুনীয়া হৈছে বোলে পলিথিন গুচুৱাই নাই সকলোখিনি ধুনীয়া হৈছে ষ্টেৰিং কণ্ট্ৰল পাৱাৰ উইণ্ড' সকলোখিনি আপোনালোকে পাই যাব যদিহে কোনোবা হণ্ডা চিটিৰ সন্ধানত আছে তেন্তে আহক দেৰি নকৰিব আহি পিনি এই মন পচন্দৰ এখন চিডান ভেৰিয়েণ্টৰ গাড়ী SB হয় ছেকেণ্ড টপ মডেল তো চাই ল'ব পাৰে হণ্ডা চিটি SB ছেকেণ্ড টপ মডেল তো সেইখন যদি বিচাৰি আছে আহক 360 ভিউৰ সৈতে আপোনালোকক চাৰিফালৰ পৰা দেখুৱাই দিলোঁ গাড়ীখন আৰু নেক্সট এখন দামটো 4 লাখ টকা তো চাই ল'ব পাৰে 4 লাখ টকামান ডাউন পে'মেণ্ট দিয়ক লৈ যাওক হণ্ডা চিটি যোনটো 5 লাখ মান কৈ দিয়ে কিন্তু কিছুমান দিলাৰ 4 লাখ একো নাই আমাৰ দাম সদায় কমতি আৰু এইটো কাৰণে আমাৰ আপোনালোকৰ ৰেছপন্সটো ভাল সেইটোৱে তথাপি আহিব চাই দিম কিবা এটা তাৰো চাই দিম তাতে পূজা অফাৰো থাকিব আচ্ছা আহক এইকেইদিনতে আহক সেইটোৱে তো চাই ল'ব পাৰে যদি আপোনালোকে বিচাৰিছে হণ্ডা চিটি এই গাড়ীখন আপোনালোকে 4 লাখত পাই যাব তাকো নেগচিয়েবল হৈ যাব কিবা এটা চাই দিয়া হ'ব আৰু নেক্সট দিনটা কোনখন ইকো স্পৰ্ট হয় যোৱা দুদিন আগতে ডিজেলৰ দেখাইছিলা হয় এখন হৈ গ'ল পেট্ৰলৰ এখন আজি আহিছে আচ্ছা টাইটেনিয়াম টপ মডেল হয় তো চাই ল'ব এনেকুৱা ডিজেলৰো আছে আমাৰ ওচৰত পেট্ৰলৰ দুখন আছে নিউ লুক্স এখন অল লুক্স হয় নিউ লুক্সৰো আছে এখন 2016 আচ্ছা তো চাই ল'ব পাৰে 2016ৰ ইকো স্পৰ্ট তো চাই ল'ব ফ'ৰ ভেৰিয়েণ্ট হয় টপ মডেল তো চাই ল'ব ফ'ৰ্ডৰ ইকো স্পৰ্ট টাইটেনিয়াম হৈছে কেন হয় টাইটেনিয়াম টপ মডেল হয় আৰু ইকো স্পৰ্ট আচলতে ফ'ৰ্ডৰ এখন মষ্ট চেলিং গাড়ী হয় আৰু খুবেই কমফৰ্ট আচলতে চলাবলৈ যদিহে আপোনালোকে ফ'ৰ্ডৰ ইকো স্পৰ্ট বিচাৰি আছে SUV ছেগমেণ্টত এখন বেষ্ট হয়তো চইচ হ'ব আপোনালোকৰ যদিহে তিনিচুকীয়া জিন্তু স্কাউললৈকে আহে আৰু এই পেট্ৰল ভেৰিয়েণ্টৰ এই ইকো স্পৰ্টখন যদি আপোনালোকে চইচ কৰে তো চাই ল'ব পাৰে চাৰিফালৰ পৰা আপোনালোক দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰৰ সৈতে যদিহে কোনোবাই বিচাৰি আছে আহক কোনো ধৰণৰ মনত শংকা থাকি যাব নালাগে ষ্টেৰিং কণ্ট্ৰল ইফালেও আছে পাৱাৰ উইণ্ড' সকলোখিনি আপোনালোকে পাই যাব যদিহে কোনোবাই বিচাৰি আছে ফ'ৰ্ডৰ ইকো স্পৰ্টৰ সন্ধানত যদি আছে তেন্তে আহক দেৰি নকৰিব পুনৰবাৰ কৈছোঁ খুব ধুনীয়া হৈছে গাড়ীখন হোৱাইট কালাৰত আৰু ইফালে চাই ল'ব পাৰে এলয় হুইল সকলোখিনি পাই যাব আহক দেৰি নকৰিব এইখন কিমান আহিছে চিন্তা 350,000 2016 350,000 তো চাই ল'ব পাৰে ফ'ৰ্ডৰ ইকো স্পৰ্ট টাইটেনিয়াম টপ মডেল কিবা এটা কমাই মিলাই তাকো হৈ যাব কিবা এটা তো গম পালে আহক এখন ফাইনেন্স হৈ যাব 1-1.5 লাখ টকা দিব লৈ যাব আজি ভিডিঅ'টো মানে জিন্দা সঁচাকৈ দুৰ্গা পূজা স্পেচিয়েল ভিডিঅ' হ'ব চাগে ন তো সঁচাকৈ এটা ৰেটত খেলা ভিডিঅ' হয় তো যদি আপোনালোকে বিচাৰিছে আৰু আন কোনোবাই যদি বিচাৰিছে নে ভিডিঅ' শ্বেয়াৰ কৰি দিব এখন কাইগাৰ হয় ৰেনাল্ট কাইগাৰ হয় তো চাই ল'ব পাৰে এখন লুক্সৰ ফালৰ পৰা এখন বেষ্ট গাড়ী বুলি ক'ব লাগিব বহুত ধুনীয়া হৈ আছে গাড়ীখন হয় 2021 নে 22 হ'ব আচ্ছা 2021 বা 2022 হয় যদিহে কোনোবাই বিচাৰি আছে তেন্তে আহক ধুনীয়াকৈ ৰেনাল্টৰ কাইগাৰ এই গাড়ীখনো আপোনালোকে লৈ যাব পাৰিব তিনিচুকীয়া জিন্তু স্কাউলৰ পৰা চাৰিফালৰ পৰা ভিডিঅ'টো চাই দিয়া হয় বেক চাইডৰ পৰা হওক বা ফ্ৰণ্ট চাইডৰ পৰা আচলতে খুব ধুনীয়া লাগে গাড়ীখন যদিহে আপোনালোকে বিচাৰি আছে কম ফিনিচিঙৰ সৈতে গাড়ীখনৰ লুক চাৰিওফালৰ পৰা আপোনালোক দেখুৱাই দিওঁ 360 ভিউৰ সৈতে যদিহে আপোনালোকে ৰেনাল্ট কাইগাৰ আৰু ৰেনাল্টৰ এখন মন পচন্দৰ গাড়ী হয় বহুতৰ তো যদিহে আপোনালোকে বিচাৰিছে আহক ধুনীয়াকৈ আহি পিনি আপোনালোকে এই গাড়ীখনো ৰেনাল্টৰ কাইগাৰ এখনো লৈ যাব পাৰিব খুব এটা ধুনীয়া লুকছত আছে গাড়ীখন তো 4,50,000 কি কৈছে ৰেনাল্টৰ কাইগাৰ 4,50,000 আমি দিম মাৰ্কেট ট্ৰাই কৰক আহিব সঁচাকৈ নেক্সট চোৱা
সো সঁচাই কৈছোঁ চাই লওক পুনৰবাৰ দেখুৱাই দিছোঁ 4,50,000 এখন গাড়ী ৰেনাল্টৰ কাকা আৰু কি ক'ম আহক বাছ আপোনালোকে আহিব লাগে আৰু আছে এখন আপোনাৰ 2022 হয় হয় VXI হয় আচ্ছা এল্টো 800 VXI হয় এখনো চাই দিয়ক ভাল এটা ৰেটতে দিম আমি আচ্ছা আৰু আমাৰ ইয়াত অহা আগতে মাৰ্কেটটো এবাৰ ট্ৰাই কৰি আহিব গাড়ী আমাৰ কোৱালিটিও চাব হয় মাৰ্কেট ট্ৰাই কৰি এবাৰ আহিব হয় হয় আৰু VXI প্লাছো আছিলে এখন এতিয়া ডেলিভাৰী হৈ আছে আমাৰ এইফালে দাদা ভিডিঅ' দেখুৱাটো আৰু তোমাৰে ভিউৱাৰ্ছ হয় আহি লৈ এইফালে আছে তেওঁলোকে বৰ্তমান এইখন ৰঙা ৰেড কালাৰখন লৈছে ৰেড কালাৰখন তেওঁলোকে বৰ্তমান লৈ গৈ আছে আৰু এতিয়া বৰ্তমান আপোনালোক দেখুৱাইছো হোৱাইট কালাৰত এইখনো চাওক কি ধুনীয়া হৈ আছে আপোনালোকে দেখাই দিয়ে এখন এতিয়া জাষ্ট আনিছো এই মাত্ৰ অনা হৈছে তো চাই ল'ব পাৰে এল্টো 800 যদি কোনোবাই বিচাৰি আছে আৰু এল্টো 800 ইয়ন এনেকুৱা ধৰণৰ গাড়ীবিলাকৰ ডিমাণ্ড আচলতে সকলোৱে জানে কেতিয়াবা এনেকুৱা হয় যে অহাৰ লগে লগে 5 মিনিটো আচলতে ডিলাৰত গাড়ীখন নাথাকে তো লৈ গুচি যায় ভিতৰটো দেখাই দিয়া এবাৰ ধুনীয়া হৈ আছে তো তেনেকুৱা এখন গাড়ী আজি আপোনালোকক দুটা এয়াৰবেগো পাব ইয়াত হয় দেখুৱাই আছোঁ তো চাই ল'ব পাৰে ৱাও ইণ্টেৰিয়ৰটো যোনটোটা সঁচাকৈ বহুত বেছি ধুনীয়া হৈছে একেবাৰে শ্ব'ৰুম যিটো গোন্ধ বেছি চলা নাই 60 কিমান চলিছে মাত্ৰ তো চাই ল'ব পাৰে একদম ফিলটো আপোনালোকে পাব একদম নিউ ফিল এটা পাব যদি আপোনালোকে এখন যদি লয় চাই লওক নাই ইণ্টেৰিয়ৰটো কি ধুনীয়া হৈ আছে লেতেৰা হৈ আছে আমি ধুৱাই দিম এইটো হয় তো যদি আপোনালোকে বিচাৰি আছে ধুনীয়াকৈ আহক এইখন কিমান হৈছে চিন্তা এখন 3,30,000 যিটো নেগোচিয়েবল আসাম নম্বৰ ডিব্ৰুগড় নম্বৰ নেগোচিয়েবল হৈ যাব নেগোচিয়েবল হৈ যাব চাই লওক আসাম নম্বৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনত তো আহক যদি কোনোবাই এল্টো বিচাৰি আছে আৰু নেক্সট i20 LED লুক হয় দেই এইটো আচ্ছা ইলিটো লোৱা আগৰ লুকটো LED লুক হয় এখনো বহুত ডিমাণ্ডেবল গাড়ী হয় এখনো এবাৰ দেখাই দিয়া চবফালে অৰিজিনেল পেইণ্টত আছে গাড়ী বহুত ধুনীয়া এলো হুইল আছে টপ মডেল হয় আচ্ছা এইফালে এলো হুইলৰ সৈতে আপোনালোকে i20 চাই ল'ব পাৰে খুব ধুনীয়া হৈছে গাড়ীখন LED এটা লুকছত পাব এইফালে চাই ল'ব পাৰে আপোনালোকে যিটো i20 LED লুক বুলিয়ে কয় এইটো হয় LED লুকছত যদি আপোনালোকে বিচাৰি আছে তেন্তে আহক দেৰি নকৰিব খুব ধুনীয়া এটা লুকছত আপোনালোকে এই গাড়ীখনো লৈ যাব পাৰিব তিনিচুকীয়া জিন্টুছ কাউলৰ পৰা আগফালৰ পৰা অকণমান ভাৰ্ণা লুকছটো লাগে যদিহে কোনোবাই ভিতৰটো দেখাই দিয়া এলো হুইলো আছে গোটেইকেইটা টায়াৰ নতুন আচ্ছা 2013 হয় 2013 চাই ল'ব পাৰে ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই দিলোঁ আহক যদিহে কোনোবাই বিচাৰি আছে i20 LED লুকছ তো আহক দেৰি নকৰিব আৰু এনেকুৱা ধৰণৰ গাড়ীবিলাক আচলতে বহুত বেছি ডিমাণ্ড থাকে আৰু বৰ বেছি দিনলৈকে ডিলাৰত যিহেতু নাথাকে তো সেইটো কাৰণে সোনকালে আহিব দেৰি নকৰিব নালাগে এখন কিমান আহিছে চিন্তা এখন 240,000 আহক তাকো নেগোচিয়েবল ৰেট হয় তাকো কিবা এটা তো এখন স্পৰ্টছ কিবা এটা ভালকৈ কিবা এটা চাই দিম আহক লৈ যাব গাড়ী আচ্ছা তো চাই ল'ব পাৰে যদিহে কোনোবাই বিচাৰিছে 240,000 এনেকুৱা এখন গাড়ী আপোনালোকক আজি জিন্টুছ কাউলত দি থকা হৈছে দুৰ্গা পূজা স্পেচিয়েল অফাৰ আৰু নেক্সট জিন্টা কোনখন 2023 হয় কমাৰ্চিয়েল আমাৰ ওচৰত 4-5খন এইকেইদিনত গ'ল এখন আছে এখনো দেখা দিয়া আচ্ছা এখনো ভাল এটা ৰেটত দিম হয় তো এইখন চাই ল'ব পাৰে বলেৰো কমাৰ্চিয়েল হয় যদিহে কোনোবাই বিচাৰি আছে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে প্লাছ হয় B6 প্লাছ B6 অপচনেল হয় আচ্ছা তো চাৰিফালৰ পৰা আপোনালোকে দেখুৱাই 360 ভিৰ সৈতে যদিহে কোনোবাই বলেৰোৰ সন্ধানত আছে কমাৰ্চিয়েল ভেহিকল হয় চাই ল'ব পাৰে আপোনালোকে আৰু এইটো প্ৰাইভেট বহুতৰ প্ৰশ্ন থাকে যেনিবা প্ৰাইভেট নম্বৰ কৈ দিব পাৰে নেকি পাৰে একো নাই প্ৰাইভেট নম্বৰ কৈ ল'ব পাৰিব এজ ইট ইজ কণ্ডিশ্যন মানে কমাৰ্চিয়েলৰ ৰেটটো আমি কম হ'লে 6 লাখ টকা ইনক্লুডিং ডকুমেণ্টছ তো চাই ল'ব পাৰে 6 লাখ 2023 আগতে 2023 তো চাই ল'ব ক'তো নেপাব এনেকুৱা ৰেটত তাকো নেগোচিয়েবল কিবা এটা চাই দিম ভিতৰটো দেখাই দিয়া তাকো কিবা এটা চাই দিয়া হ'ব কৈ দিছে জিন্টুতে এয়াৰবেগ পাব এখন হয় তো চাই ল'ব পাৰে 2023 এখন বলেৰো চাই ল'ব পাৰে আপোনালোকক 6 লাখ লগোৱা আছে ৰেটটো আৰু তাকো কিবা এটা নেগোচিয়েবল হৈ যাব তো আহক দেৰি নকৰিব সোনকালে আহক আৰু সোনকালে আহি মন পচন্দৰ এই বলেৰো গাড়ী এনেই ধুনীয়া হৈ আছে হালকা ফুলকা অলপ চলপ মানে দাগি আছে আৰু হয় কমাৰ্চিয়েল ইউজটো হয় সেইটোৱে আৰু নেক্সট কোনখন দেখুৱাব জিন্টু নেক্সট ইগনিছ আছে অটো গেয়াৰ আচ্ছা বহুত ডিমাণ্ড এখন গাড়ী খুব ৰেয়াৰ মানে পাবলৈ নাই আৰু অট'মেটিক ভেৰিয়েণ্টটো আচলতে বহুতে বিচাৰে ডক্টৰ গাড়ী হয় দেখিছা কেবল লগোৱা আছে বহুত ধুনীয়া এখনো আজি আনিছোঁ আচ্ছা এখনো বহুত ধুনীয়া হৈ আছে ভিতৰটো দেখাই দিয়া এবাৰ হয় তো চাই ল'ব পাৰে ইগনিছ মাৰুতি চুজুকি ইগনিছ আজি বৰ্তমান আপোনালোকক এতিয়া তিনিচুকীয়া জিন্টুছ কাউলৰ পৰা দেখুৱাই আছোঁ ৱাও চাই লওক আপোনালোকে নিজে হয়তো দেখি পিনি গম পাই গৈছে ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো আপোনালোকে চাই ল'ব পাৰে ষ্টেৰিং কণ্ট্ৰল ইফালে 4টা পাৱাৰ উইণ্ড' সকলোখিনি আপোনালোকে পাই যাব যদিহে তিনিচুকীয়া জিন্টুছ কাউলত আহে কি ধুনীয়া হৈছে গাড়ী একদম মানে শ্ব'ৰুম ফিল আৰু একদম চেণ্ট এটা মাৰি আছে গাড়ীখন দেখা দিয়া তো আগফালৰ পৰা দেখুৱাই দিছোঁ চাৰিওফালৰ পৰা দেখুৱাই দিম 360 ভিৰ সৈতে আপোনালোকক দেখুৱাই দিম এই গাড়ীখন মাৰুতি চুজুকি ইগনিছ অট'মেটিক ভেৰিয়েণ্টত যদি কোনোবাই বিচাৰি আছে আৰু ফিমেলসকলৰ কাৰণে হয়তো এটা বেষ্ট চইচ হ'ব পাৰে যদিহে মাৰুতি চুজুকি ইগনিছৰ সন্ধানত আছে তো দেৰি নকৰিব তেওঁলোকৰ কাৰণে আচলতে কি ক'ম আৰু যদি কোনোবা ফিমেলে চাই আছে আৰু সন্ধানত আছে তেওঁ আচলতে আহিব সোনকালে লৈ যাব বিচাৰি আছে মানে হয় তেখেতলোকে মানে হয়তো সোনকালে ফোন কৰক নহ'লে নাপাব মানে সেইটোৱে নহ'লে ওচৰতো 2-3জন কাষ্টমাৰ ফোন কৰি আছে হয় দেৰি নকৰিব কাৰণ হয়তো নাথাকিব জিন্টুছ কাউলত সিমানেই কৈছোঁ কাৰণ জিন্টুছ কাউলৰ সেইটোৱে আচলতে পৰিচয় নে কি চিন্তা আৰু কৈ দিয়কচোন ৰেটটো কৈ দিয়ক ৰেটটো এখন 390 3,90,000
ইনক্লুডিং ডকুমেন্টছ হয় তো চাই ল'ব পাৰে 3,90,000 ইগনিছ মাৰুতি চুজুকি ইগনিছ হিচাপে 3,90,000 এটা বেষ্ট ৰেট লগোৱা হৈছে আহক দেৰি নকৰিব পুনৰবাৰ কৈছোঁ দুৰ্গা পূজা অফাৰ চলি আছে বুলি ভাবক আপোনালোকে জিন্দুছ কাৰ হলত আৰু এটা মিছা কথা ক'লে কি হ'ব চিন্তা জিন্দুছ কাৰ হলত দুৰ্গা পূজা অফাৰ বা কিবা বুলি আচলতে একোৱে নহয় সদায় প্ৰতিটো দিনতে আচলতে এনেকুৱা অফাৰ থাকে অফাৰ মানে কি চাই অহাখিনিৰ কাৰণে সদায় অফাৰ মানে কি ক'ম আৰু এটা আমি এটা লগাই দিবলগীয়া হয় আৰু চেলছৰ এটা কিবা এনেকুৱা বুলি অফাৰ বা কিবা বুলি কিন্তু জিন্দুছ কাৰ হলত আপোনালোকে যেতিয়াই আহক ৰেটৰ ক্ষেত্ৰত কোনোদিন টেনশ্যন নল'ব আহিব চাই দিম এইটো কোৱা ৰেট বাৰে বাৰে কৈছোঁ এইটো কোৱা ৰেট আপোনালোকে আহক কিবা এটা চাই দিম সদায় চাই দিয়া হ'ব সেইটো কাৰণে আপোনালোকে আহিলেই হ'ল মানে চাই দিম সেইটো টেনশ্যন ল'ব তো সেইটোৱে ঘৰুৱা ভাবি পিনে আহক ঘৰৰ পৰিয়াল হিচাপে আহক এখন ঘৰৰ পৰা ওলাই আন এখন ঘৰত গাড়ী এখন ল'বলৈ আহিছোঁ বুলি ভাবি পিনে আহক তেন্তে ইমানতে সামৰি পাই আজি এই ভিডিঅ'ত যদি এই ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাব যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ এখন চাৰিচকীয়া বাহন সকলোৰে হ'ব লাগে আৰু সেইখিনি সপোন সফল কৰাত জিন্দুছ কাৰ হলতৰ পৰা সদায় এটা আগ্ৰহ থাকিব সদায় এওঁলোকৰ প্ৰচেষ্টা থাকিব তেন্তে ইমানতে সামৰিছোঁ আজিলৈ ধন্যবাদ জয় আই অসম জয় জুবিন দা